হেল্ল' নমস্কাৰ নতুন এটা ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হৈছে চ'ত মাহৰ 31 তাৰিখ অৰ্থাৎ গৰু বিহু। পৰম্পৰাগতভাৱে গো সম্পদৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে আৰম্ভ হোৱা উৎসৱৰ পৰম্পৰা তথা সংস্কৃতিৰ জয়যাত্ৰা চিৰপৱমান হৈ থাকক, এইদৰেই আপোনালোকলৈ গৰু বিহুৰ শুভেচ্ছা জনালোঁ। লগতে অসমীয়া আমাৰ বাপতি সাহোন ৰঙালী বিহুটোৰ শুভেচ্ছা থাকিলে। এয়া হৈছে আমাৰ ঘৰৰ ওচৰতে গৰু গা ধোৱা পৰ্ব। আপোনালোকলৈ অকণমান আগবঢ়াওঁ বুলি ভাবিলোঁ। চাওকচোন কিমান মানুহে মিলি একতাৰে এনেকৈ গৰু গা ধুৱাইছে। কণী যুঁজ প্ৰতিযোগিতা কোন জিকে? ধুনীয়াকে মা গুড গাৰ্ল মা জুয়ে মা মামাই থৈ যা তুমি থৈ যা এইটো ধনু হাৰিলে জুয়ে মা দিলে ভাগিব কণী চাতে দুটা কণী ভালিলো আজি ৰাইজ। এয়া দুটা কণী আমি পালোঁ, প্ৰথমতে পালোঁ ছেকেণ্ডতে পালোঁ। ধন্যবাদ। কোন জিকিলে? ধনু হাৰিলে এয়া শিৱাশ্ৰীৰ লগত এইডাল কি দেখিছেনে আপোনালোকে? চিনি পায়নে বাৰু? এইডালক কয় বোলে টিকনি বৰুৱা। মায়ে এনেকৈ ঘৰৰ এনেকৈ মানে মুখ্য যিখন দুৱাৰ সেই দুৱাৰখনৰ ওপৰত লগাই দিছে। কাৰণ মানে এইকাৰণেই লগাই যাতে কোনো বেমাৰ আজাৰ বা বেয়া একো বস্তু যাব নোৱাৰে ঘৰৰ ভিতৰলৈ। সেয়াই আৰু কিছুমান নিয়ম বোলে। আচলতে গৰু বিহুৰ দিনা বিভিন্ন ধৰণৰ নিয়ম থাকে। মই ইমানখিনি নিয়ম নাজানো আৰু ইমান আপোনালোকক দেখুৱাব নাইও পৰা বাৰু, কিন্তু যিখিনি পাৰিছোঁ সেয়াকে দেখুৱাইছোঁ। এয়া মাখিয়তিও তেনেকৈ মায়ে ঘৰৰ মেইন দৰ্জাখনৰ ওপৰত এনেকৈ লগাইছে আৰু দিব এনেকৈ অলপ সহায় কৰি দিলে। এয়াও বোলে কিবা এটা নিয়ম আছে যাতে ঘৰখনলৈ কোনো বেয়া দৃষ্টি নপৰে বা বেয়া বেমাৰ আজাৰ নহয়, বসন্ত ৰোগ নহয়, এনেকুৱা কিছুমান নিয়ম আছে বোলে। ৰাইজ দেখিছেনে? এয়া বহাগ বিহু উপলক্ষে জেতুকা পাত ছিঙিছে। সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি জেতুকা লগাই আছোঁ। কিয়নো কিবা এটা কৈ দিয়া। সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। এতিয়া দেখিছেনে আমি জেতুকা লগাম আজি। আমি সকলোৱে জানো বহাগ বিহুত যে সকলোৱে জেতুকা লগায় আৰু এই জেতুকা লগালে ভাল হয়, আমাৰ ছালৰ কাৰণেও ভাল, শৰীৰৰ বিভিন্ন ছালৰ ৰোগ নিৰাময় হয় এই জেতুকাৰ দ্বাৰা। দিছিলোঁ গাইজ। এতিয়া আমাৰ প্ৰথম আৰম্ভ কৰোঁ আমাৰ অসমীয়াজনীৰ হাততে। বহলকৈ মিলে ফিটকৈ এনেকৈ হ'ব না? হ'ব। যিহেতু এইফালে বনি আছে বিহু বুলি ইডলি আৰু কিবা কিবি বনিব আৰু আপোনালোকক দেখাই থাকিম বাৰু দেই। আপোনালোকে নিশ্চয় জানেই চাগে যে গৰু বিহুৰ দিনা এনেকৈ মহ আৰু মাখিৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ আমি নহৰু পানী ঘৰৰ গোটেই চাৰিওদিশে ছটিয়াওঁ। ময়ো ঠিক সেইদৰে ভিতৰ বাহিৰ সকলো ফালেই নহৰু পানী ছটিয়ালোঁ, যাতে মহ মাখি এই সকলোবোৰৰ পৰা আমি শান্তিত থাকিব পাৰোঁ। এয়া আকৌ কি কৰিছোঁ গম পাইছে? এটা পলিথিনত এটা ঔটেঙা, তুলসী পাত আৰু শিলিখা লৈ ঘৰৰ মুখ্য দুৱাৰখনৰ চুকত ৰাখি থ'ব লাগে। কি লিখিছে? এয়া মই লিখিছোঁ যে দেৱ মহাদেৱ নীলগ্ৰীৱ জটাধৰ বাট বৃষ্টি শৰংদেৱ মহাদেৱ নমস্তে। এইটো কেলৈ লিখে জানা? এই নাহৰৰ পাতখিলা দেখিছা নহয়? এই নাহৰৰ পাতখিলাৰ মানে বিপৰীত দিশে
গম পাইছানে? এই পাতখিলাৰ এইফালে মহাদেৱলৈ মানে কোন ভগৱান শিৱলৈ মানে গৰু বিহুৰ দিনা এটা নিয়ম আছে, মোৰ মা দেউতাই শিকাইছিলে যে নাহৰ পাতৰ বিপৰীত দিশে এফাকি নিয়ম লিখা হয়, এফাকি মন্ত্ৰ লিখা হয়। সেইফাকি আপোনালোকক সেয়া কৈয়ে দিছোঁ। দেৱ মহাদেৱ নীলগিপ জটাধৰ বাট বৃষ্টি শৰংদেৱ মহাদেৱ নমস্তে। এইকাৰণেই লিখা হয় যাতে মানে আমাৰ যদি কেনেবাকৈ ধুমুহা বা বাম আৰলি এনেকুৱা বতাহ আহে সেইবোৰৰ পৰা যাতে ঘৰখন ৰক্ষা পৰি থাকে। গম পাইছানে? সেইকাৰণে এইবোৰ এনেকৈ নাহৰ পাতত লিখি পেলাই কি কৰা হয়, ঘৰৰ দুৱাৰ খিৰিকী এইবিলাকত লগাই থৈ দিয়া হয়। আজি যিহেতু গৰু বিহু সেইকাৰণে এই নিয়মখিনি আমাৰ কৰিব লাগে। হাঁহ এটা দি দিয়া আকৌ। এয়া দেখিছেনে? এয়া কয় বোলে ঘৰৰ ভেটি বন্ধা। এনেকৈ পিঠাগুড়িৰে গোটেই ঘৰৰ চাৰিওফালে এনেকৈ ভেটিটো বিহুৰ দিনা বন্ধাৰ এক নিয়ম আছে। এয়া ধুনীয়াকৈ বান্ধি ৰাখিছে। এইফালে আকৌ জাক দিয়া সময়ো আহি পৰিলে। গধূলি সময়ত তেনেকৈ জাকো দিয়া হ'ল। আৰু বিহুৰ ভাতসাঁজ আমি সকলোৱে একেলগে খালোঁ। এয়া হৈছে পোলাও, এয়া সৰিয়হ দি বনোৱা মাছ, তাৰপাছত এই যে 100টা শাক খাব লাগে সেই শাক, তাৰপৰা এইফালে আহিলে গাহৰি মাংস, তাৰপাছত আছিল অকণমান চিকেন। এয়াই।